সেইটো আচলতে কি কথাটো যে এই যে কনফিউজন এটা সৃষ্টি কৰি দিলে গোটেই আমাৰ মাজত আমাৰ মানুহৰ মাজত সেইটো কাৰণে আমি সাজু নাছিলোঁ কিন্তু এই কনফিউজনটো আমাক নালাগে প্ৰথম কথা পৰিৱৰ্তন এতিয়া বিজেপিৰ মই গান গাইছিলোঁ মই হেল্প কৰিছিলোঁ মই চেঞ্জ বিচাৰিছিলোঁ য়েছ পৰিৱৰ্তন লাগে আমাক কিন্তু পৰিৱৰ্তনটো এই ধৰণে নহয় এই ধৰণৰ পৰিৱৰ্তন আমি বিচৰা নাই কেতিয়াও আৰু যিটো কথা লৈ চবেই বেয়া পাইছে সেইটো তেওঁলোকে আচলতে চিন্তা কৰি চাব লাগে এবাৰ আৰু এই কথাটোৱে বহুত প্ৰব্লেম সৃষ্টি কৰিছে অলৰেডি আৰু এইটোৱে আৰু প্ৰব্লেম সৃষ্টি কৰিব চ' সেইকাৰণে সেইটো আমাৰ ফালৰ পৰা অকল মই মোৰ ফালৰ পৰা বুলি নহয় মই মোৰ জাতীয়তাবোধৰ ফালৰ পৰা কৈছোঁ গোটেই কথাটো এই চিঠিখন তেনেকুৱাহে আচলতে ইটছ এ ৰিকুৱেষ্ট বাট যদি ৰিকুৱেষ্টটো যদি নাৰাখে তেওঁলোকে তেতিয়া আমি কিন্তু বেলেগ হ'ম কিন্তু আৱেগৰ প্ৰতিচ্ছবি এটা ধৰা পৰিছে আপোনাৰ চিঠিখনত আপুনি নিজে চিঠিখন লৈ আপুনি নিজে হাতেৰে আপুনি থিয় হৈ দিছে চিঠিখন ৰাইজে দেখিছে আৰু সৰ্বত্ৰ এতিয়া প্ৰচাৰ ফেচবুকত ভাইৰেল হৈ পৰিছে আপোনাৰ চিঠিখন সকলোৰে হাতে হাতে এতিয়া এইখন চিঠি আৰু আপুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালে আপুনি নিজে কৈছিলে বহুত আশা আছিলে তেখেত জাতীয় নায়ক আছিলে কিন্তু তাৰ পাছত এনেকুৱা হ'ল তেখেতে একবাৰো মাত মাতা নাই তাক লৈ আপুনি খুবেই দুখিত এতিয়া জাতীয় নায়ক হ'বলৈ অলপ টাইম লাগে আচলতে ফটকে পাতি দিলে দিগদাৰ চ' এতিয়া সৰ্বদাৰ দায়িত্ব বহুত তেখেতে CM হিচাপে আছে সৰ্বদাক মই সৰুৰ পৰাই জানো বহুত সৰুৰ পৰা লগ পাইছোঁ মই সৰ্বদাক চ' ইয়াত ষ্টেণ্ড দিব লাগিব আচলতে কথাটো সেইটো অকল সৰ্বদা বুলি নহয় যিখিনি আমাৰ মন্ত্ৰী MLA আছে যিখিনি চবেই ষ্টেণ্ড দিব লাগিব গোটেই কথাটো সেইটো আৰু অকল চেণ্ট্ৰেলৰ দমতে চব বস্তু নহয়তো আমাৰ চেণ্টিমেণ্টবিলাক আমিহে বুজি পাওঁ মোদী চৰকাৰে বুজি নাপায় কিন্তু দিল্লীৰ পৰা কাৰণ তেওঁলোক অসমীয়া নহয় নহয় অসমীয়া আমি সৰুৰ পৰা আমি আমাৰ ভাত খাইছোঁ আমাৰ তিতা কেৰেলা খাইছোঁ আমি হয়নে আমাৰ খাৰলি খাইছোঁ আমাৰ পিঠা খাইছোঁ তেওঁলোকে নাজানো নহয় এনেই ওপৰৰ পৰা মাত মাতিলে নহ'ব বুজি পাব লাগিব আৰু আমাৰ মানুহখিনিয়ে বুজি পোৱাটো বেছি দূৰ মোৰ মতে আৰু চিঠিখনত আপুনি মুকলিকৈ লিখিছে এসপ্তাহ পিছত আপুনি এসপ্তাহ কাৰণে আপুনি অনুষ্ঠানৰ পৰা বাহিৰত গৈছে আপুনি আন্দোলনত নিজেও নামিম বুলি কৈছে মানে যে নহয় মই আছোঁৱে দেখোন মই আৰম্ভণিৰ পৰা আছোঁ আৰু এইটো বেছি জটিল হৈ গ'লে এতিয়া চব মানুহ ওলাই আহিব চবেই অংশগ্ৰহণ কৰিব বস্তুটো আৰু জটিল হৈ গৈ থাকিব চ' বেছি কমপ্লিকেশ্যনলৈ নগৈ ধুনীয়াকৈ চিম্প্লিফাই কৰিলে হ'ল